নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ অসমৰ বজাৰত পিঁয়াজ আৰু চেনিৰ দাম দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। চেনিৰ দাম বৰ্তমান সময়ত প্ৰতি কিলোত ৭৫ টকা হৈছেগৈ আৰু সমান্তৰালভাৱে পিঁয়াজৰ কথা যদি কওঁ, পিঁয়াজৰ দামতো প্ৰায় ৭০ টকামান হৈছেগৈ প্ৰতি কিলো পিঁয়াজৰ দাম। অসমৰ বজাৰত পিঁয়াজ আৰু চেনিৰ অত্যাধিক দাম বৃদ্ধি পাইছে। কিন্তু সেই সময়তে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে, পিঁয়াজ আৰু চেনিৰ দাম কমাবৰ কাৰণে এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কেইটামান পদক্ষেপ হাতত লৈছে। আমি প্ৰত্যেকেই পিঁয়াজ ব্যৱহাৰ কৰোঁ, আমি প্ৰত্যেকেই চেনি ব্যৱহাৰ কৰোঁ। তো তেনে সময়তে আমাৰ বাবে ওলোৱা ভাল খবৰটোনো কি, সেই সম্পৰ্কত আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ প্ৰথমটো খবৰ ফালে। খবৰ ওলাই পৰিছে পিঁয়াজৰ ওপৰত। তো পিঁয়াজৰ দাম অত্যাধিক বৃদ্ধি পাইছে আৰু পিঁয়াজৰ দাম বৰ্তমান সময়ত পাইকাৰী প্ৰায় ৫০-৬০ টকা হৈছেগৈ আৰু খুচুৰা বজাৰত প্ৰায় ৭০ টকা পাৰ কিলো পিঁয়াজৰ দাম হৈছে। অত্যাধিক পিঁয়াজৰ দাম বাঢ়িছে আৰু বহু পৰিমাণে দাম বাঢ়িব পিঁয়াজৰ, কিয়নো আহি আছে দুৰ্গা পূজা বা অন্যান্য উৎসৱবিলাক আহি আছে। তো উৎসৱৰ সময়ত পিঁয়াজ, চেনি এই বস্তুবিলাকৰ আৰু বহুত বেছি ডিমাণ্ড বাঢ়ে আৰু তাৰ লগে লগে এই বস্তুবিলাকৰ দামো কিন্তু যথেষ্ট পৰিমাণৰ বাঢ়িব। এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা সিদ্ধান্ত লৈছে যে বজাৰৰ দামতকৈ প্ৰায় 18% কম দামত পিঁয়াজ বিক্ৰী কৰিব এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। মানে এক প্ৰকাৰে আপোনালোকক পিঁয়াজত ছাবচিডি দিব কেন্দ্ৰ চৰকাৰে, পিঁয়াজত ছাবচিডি দিব। বজাৰৰ দৰতকৈ প্ৰায় 18% কম দৰত পিঁয়াজ বিক্ৰী কৰিব সকলোকে। ইয়াৰ আগতো ঠিক তেনেকুৱাই কৰিছিলে, লকডাউনৰ সময়তো ঠিক তেনেকুৱাই কৰিছিলে যেতিয়া পিঁয়াজৰ দাম অত্যাধিক বাঢ়ি গৈছিলে। আৰু এইবাৰো ঠিক একেই কাম কৰিবলৈ গৈ আছে, বজাৰৰ দামৰ তুলনাত যথেষ্ট পৰিমাণৰ কম দামত পিঁয়াজ বিক্ৰী কৰিব সকলোকে। গতিকে পিঁয়াজৰ দাম প্ৰত্যেক বছৰেই বৃদ্ধি পায়, এইবাৰো বৃদ্ধি পাইছে। অৱশ্যে চৰকাৰে কৈছে যে আহি আছে উৎসৱ পাৰ্বণৰ বাবে বিজনেছমেনসকলে পিঁয়াজৰ ষ্টকবিলাক ৰাখি দিছে, যাৰ ফলত নেকি বজাৰত পিঁয়াজৰ নাটনি ঘটিছে আৰু এই সময়ছোৱাত পিঁয়াজ খুব বেয়া হয়, পিঁয়াজ গেলি যায়, পিঁয়াজৰ গজালি ওলোৱা আৰম্ভ হয়। তো সেইকাৰণেও পিঁয়াজ ছাপ্লাই কমিছে, যাৰ ফলত পিঁয়াজৰ নাটনি হৈছে। এনেকুৱা ধৰণৰ ঢেৰ কথাবিলাক কৈছে পিঁয়াজৰ দাম বৃদ্ধি হোৱাৰ, কিন্তু পিঁয়াজৰ দাম অৰিজিনেলি কিয় বৃদ্ধি পাইছে তাৰ প্ৰপাৰ ৰিজন এতিয়ালৈকে জানিব পৰা নাই। কিন্তু পিঁয়াজৰ দাম এতিয়া কমিব সেইটো খাটাং কেন্দ্ৰ চৰকাৰে, কিয়নো পদক্ষেপ হাতত লৈছে যে বজাৰৰ দৰতকৈ কম দামত পিঁয়াজ বিক্ৰী কৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে চেনিৰ ওপৰত। চেনিৰ দামো বহু বেছি পৰিমাণে বৃদ্ধি পাইছে আৰু চেনিৰ দাম কিয় বৃদ্ধি পাইছে সেই সম্পৰ্কে হয়তো আপোনালোকে ঘুনুক ঘানাককৈ শুনিছে। তো চেনিৰ দাম বৃদ্ধি হোৱাৰ একমাত্ৰ কাৰণ হৈ গ'ল আমাৰ ভাৰতত যি পেট্ৰলত ইথানল মিলোৱা হয়, তো সেই ইথানল প্ৰস্তুত কৰা হয় কুঁহিয়াৰৰ পৰা আৰু কুঁহিয়াৰৰ পৰাই নিৰ্মাণ কৰা হয় চেনি। এতিয়া যিহেতু কুঁহিয়াৰ ইথানল প্ৰস্তুত কৰিবৰ কাৰণে কুঁহিয়াৰ ব্যৱহাৰ কৰি দিয়া হৈছে, তো সেইকাৰণে চেনি নিৰ্মাণ কৰিবলৈ কুঁহিয়াৰ কমি গৈছে আৰু সেইবাবেই চেনিৰ দাম অত্যাধিক বৃদ্ধি পাইছে। গতিকে আপোনালোকৰ যদি এনেই মাটি বাৰী পৰি আছে, লগাই দিয়ক কুঁহিয়াৰ খেতি। বহু আপোনালোকে প্ৰফিট অৰ্জন কৰিব পাৰিব, যথেষ্ট টকা ইনকম কৰিব পাৰিব। এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কৈছে যে আমাৰ ভাৰতলৈ বেলেগ বেলেগ দেশৰ পৰা যি কেঁচা চেনি আহে বা যি মেটেৰিয়েল আহে চেনিৰ, তো সেই চেনিৰ মেটেৰিয়েলত আমদানি শুল্ক কমাই দিব বুলি জনাইছে। পাকিস্তানৰ পৰা এতিয়া আমাৰ ভাৰতবৰ্ষলৈ চেনি আহিব, কাৰণ আমাৰ ভাৰততহে কেৱল ইথানল সংযুক্ত পেট্ৰল বিক্ৰী কৰে, বাকী দেশবিলাকত নকৰে। বাকী দেশবিলাকত পিয়'ৰ পেট্ৰলে বিক্ৰী কৰে। এতিয়া আমাৰ ভাৰতত ইথানল সংযুক্ত পেট্ৰল বিক্ৰী কৰাৰ কাৰণে ইথানল প্ৰস্তুত কৰিব লগা হয় কুঁহিয়াৰৰ পৰা, আৰু যাৰ ফলত নেকি কুঁহিয়াৰৰ শ্বৰ্টেজ হৈছে আৰু আনফালে চেনিৰ নাটনি হৈ চেনিৰ দাম বৃদ্ধি পাই গৈছে। তো বন্ধুসকল, আজি ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানটোৱে আছিলে। খবৰটো জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ। ধন্যবাদ। জয় আশা।